हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো পিডব্লিউডি পদ খালি হৈছে 654টা এসিস্ট্যান্ট আৰ্কিটেক্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ তো আহক বিশেষভাৱে চাওঁ PWD Assam Recruitment Vacancy Details 1 নম্বৰত Assistant Architect ইয়াৰ টোটাল পদ আছে 4টা ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি ইউআর কাৰণে 2টা OBC ৰ কাৰণে এটা ST ৰ কাৰণে এটা ডিপাৰ্টমেন্ট পাবলিক ওয়ার্কাৰ পে স্কেল 30,000 ৰ পৰা 1,10,000 উইথ গ্ৰেড পে 12,700 জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ইয়াৰ টোটাল পদ আছে 650টা ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি ইউআর ৰ কাৰণে 396টা OBC ৰ কাৰণে 157টা OBC টি ট্ৰাইবেল আদিবাসীৰ কাৰণে 20টা SC ৰ কাৰণে 27টা STP ৰ কাৰণে 34টা STH ৰ কাৰণে 16টা ডিপাৰ্টমেন্ট জয়েন্ট কাৰ্ডাৰী অফ পাবলিক ওয়ার্কাৰ রোড ডিপার্টমেন্ট PWRD পাবলিক ওয়ার্কাৰ বিল্ডিং NH ডিপার্টমেন্ট পে স্কেল 14,000 ৰ পৰা 70,000 উইথ গ্ৰেড পে 8,700 এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ PWD আসাম ৰিক্ৰুটমেন্ট সিটিজেনশিপ প্ৰাৰ্থীসকল ভাৰতীয় সংবিধান অনুচ্ছেদ 5 পৰা 8 নিৰ্ধাৰিত ভাৰতীয় নাগৰিক হ'ব লাগিব বয়সৰ সীমা 1 জানুৱাৰী 2025 ৰ পৰা এসিস্ট্যান্ট 21 ৰ পৰা 38 বছৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 21 ৰ পৰা 40 বছৰ ক্যাটাগরি ওয়াইজ বয়সৰ ৰিহাই দিয়া হৈছে SC ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ আৰু PWBD ৰ কাৰণে 10 বছৰ এডুকেশন কোয়ালিফিকেশন এসিস্ট্যান্ট শিক্ষিত ভাৰতীয় বা বিদেশী বিদ্যালয়ৰ পৰা স্থাপত্য বিদ্যালয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল AICTE ৰ শিক্ষিত কাৰিকৰী প্ৰতিষ্ঠান এটাৰ পৰা সামাজিক অসামৰিক অভিযান্ত্ৰিক আৰু পৰিকল্পনা বা নিৰ্মাণ প্ৰযুক্তিত 3 বছৰীয়া ডিপ্লোমা থাকিব লাগিব আৰু ডিপ্লোমাটো নিয়মীয়া পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাপ্ত কৰিব লাগিব এপ্লাই ফৰ PWD আসাম ৰিক্ৰুটমেন্ট প্ৰথমতে APSC ৰিক্ৰুটমেন্ট পোৰ্টেলত ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগিব তাৰ পিছত এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পিছত ডকুমেন্ট আপলোড কৰিব লাগিব ৰিসেন্ট পাসপোর্ট সাইজ ফটো সিগনেচাৰ এডুকেশন সার্টিফিকেট আৰু মার্কশিট এজ প্রুফ ডকুমেন্ট কাস্ট সার্টিফিকেট যদি ডিসেবিলিটি সার্টিফিকেট আছে এটো দিব পাৰে আৰু এটো এপ্লিকেশন কৰাতে ফিস পে কৰিব লাগিব জেনাৰেল EWS ৰ কাৰণে 297 টাকা 20 পইচা SC ST OBC MOBC ৰ কাৰণে 197 টাকা 20 পইচা আৰু BPL PWBD এই সকলৰ কাৰণে 47 টাকা 20 পইচা আৰু পেমেন্টটো অনলাইন যোগে কৰিব লাগিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI দি কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট অফ PWD আসাম ৰিক্ৰুটমেন্ট এসিস্ট্যান্ট এটো অনলাইন ষ্টাৰ্ট হৈছে জানুৱাৰী 24 তাৰিখ 2025 ৰ আৰু ইয়াৰ লাষ্ট ডেট 23 ফেব্ৰুৱাৰী 2025 লৈ থাকিব আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ অনলাইন ষ্টাৰ্ট হৈছে 5 ফেব্ৰুৱাৰী 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 4 মাৰ্চ 2025 লৈ থাকিব মই আশা কৰিছো নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আপোনালোকে ভালে থাকক আকৌ লগ পাম আৰু এটা নতুন ভিডিওত
তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।